হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নেচাৰ এণ্ড গাৰ্ডেনিঙলৈ আপোনাক স্বাগতম জনাইছোঁ। চাইছে এইটো হৈছে এইডাছ মাল্টিফ্লৰা বা কিছুমানে জেঠুকপৌ বুলি কয়। জেঠুকপৌ বুলি কয় আমাৰ অসমত, যিহেতু জেঠ মাহত ফুলে। এইটো আৰু গণেশ কপৌটো প্ৰায় একে সময়তে ফুলে। চাওক, মই এইটো টাবত লগাইছোঁ মাটিৰ, আৰু ইয়াৰ গ্ৰোথ চাওক কিমান ধুনীয়াকৈ হৈছে। শিপা ওলাইছে এইবিলাক, চাওক কিমান ধুনীয়াকৈ। আপোনালোকে এনেকৈ ৰুব পাৰে। ইয়াত মই যেতিয়া ৰুইছোঁ ইয়াত মই কি দিছিলোঁ, আৰু চাওক আপোনালোকে অকল মাটি টাবত ৰুলেই নহ'ব, অকণমান মাটি টাবৰ চিলেকশ্যন কৰাটো অকণমান ভালকৈ কৰিব। চাওক মই মাটি টাবটো কেনেকুৱা, গোটেই ফুটা আছে চাৰিওফালে, তেনেকুৱাকৈ এনেকুৱা ফুটা থাকিব। আৰু যদি ফুটা নাথাকে, আপুনি যদি তথাপি লগাব বিচাৰিছে, তেনেহ'লে অকণমান এইবিলাক সেইটোৰ নিচিনা কৰি সৰু সৰুকৈ ফুটা কৰি দিব। তেনেকৈ ইয়াত ভাঙি দিব, ভালকৈ ভাঙিব, নহ'লে গোটেই টাবটো ভাঙি যাব। তাৰপিছত প্ৰথম মিক্স কি কৰিব, প্ৰথম আপোনালোকে কি কৰিব, একেবাৰে তলত আপোনাৰ ইটৰ টুকুৰা, তাৰপিছত এঙাৰ দিব, তাৰপিছত এটা মিক্সাৰ বনাব। মই একচুৱেলি ইয়াত অকল তলত দিছোঁ ইটৰ টুকুৰা, তাৰপিছত এঙাৰ দিছোঁ, তাৰপিছত মই নাৰিকলৰ বাকলি দি ৰুই দিছোঁ ইয়াতে। আপোনালোকে এনেকুৱাও কৰিব পাৰে, বা আৰু কি কৰিব পাৰে, ইয়াত একেবাৰে তলত ইটৰ টুকুৰা, তাৰপিছত এঙাৰ, ইটৰ টুকুৰা, নাৰিকলৰ বাকলি আৰু গছৰ ছাল একেলগে সেইবিলাক মিক্স কৰি দিব পাৰে। মিক্স কৰি দিলেও ধুনীয়া হ'ব। মোৰ আৰু আছে, অকল এইটোৱেই নহয়, মোৰ বহুতকেইটা টাবত দিয়া আছে, মাটি টাবত। চাওক কিমান ইয়াৰ গ্ৰথ, বহুতকেইটা গছ একেলগে লাগি আছে তাতে। এইটো মই অকল নাৰিকলৰ বাকলি বা একেলগে দি দিছোঁ। ইয়াত 3টা আছে, ইয়াতে 3টা আছে, মোৰ আৰু আছে বহুতকেইটা। ইয়াত এনেকৈ লগাই, এইটো এটা বাল্টি লগাইছোঁ, এইটো মই কেইদিনমান আগতে লগাইছোঁ। আৰু আছে, সেইবিলাক মই সৰু সৰু পটত লগাই দিছোঁ। চাওক, আৰু ইয়াৰ যত্ন কেনেকৈ ল'ব, লগোৱাৰ পিছত এইটো মই কৈছোঁ। আপোনালোকে ইয়াত বৰষুণ যেতিয়া পৰি যায়, বা বৰষুণ নপৰিলেও আপোনালোকে 15 দিন 20 দিন পিছত ইয়াত গুৰিত ফাঞ্জিচাইড দিব। যেনে চাহ বেবিচিন তেনেকুৱা গলাই দিব। আপোনালোকে এনেকৈ ঢালি দিব পাৰে বা স্প্ৰে কৰি দিব পাৰে। আপোনালোকে সেইটোতকৈ আপোনালোকে যদি বাল্টি বা গামলাত, এনেকুৱা যদি গামলা চামলা থাকে, মোৰ টাবেই হয় এটা, থাকিলে তাত আপোনালোকে গলাই মোটামুটি 5-10 মিনিটমান তাত ডুবাই ৰাখিব এইখিনিলৈকে। তাৰপিছত উঠাব। তাৰপিছত আপোনালোকে কি কৰিব, তাৰ 2 দিনমান পিছত, বা যেতিয়া ফাঞ্জিচাইড নিদিব তাৰ আগত আপুনি কৰিব পাৰে সেইটো কাম। কিন্তু যেতিয়া ফাঞ্জিচাইড দি দিব, তেতিয়া বেলেগ আৰু তাত মেডিচিন বা ফাৰ্টিলাইজাৰ দিব নালাগে। 2 দিন আগত নহ'লে পিছত। এতিয়া আপুনি ইয়াত কি কৰিব, যিকোনো পেষ্টিচাইড বা ইনচেক্টিচাইড, যেনে ইনচেক্টিচাইড অৰ্গেনিক আছে, কি কয় নিম অইল, এইটো আপোনালোকে স্প্ৰে কৰিব পাৰে। 1 লিটাৰত 1 চামুচ নিম অইল দি। আৰু আপোনাৰ যদি ফাৰ্টিলাইজাৰ দিব বিচাৰে কেমিকেল, ইয়াত ফাৰ্টিলাইজাৰ কেমিকেল জেনেৰেলি লোকেল হয়, এইবিলাকত কেমিকেল ফাৰ্টিলাইজাৰ নিদিলেও চলিব। কিন্তু যদি দিব বিচাৰে তেনেহ'লে আপোনাৰ যিকোনো NPK ইউজ কৰক। NPK 19-19-19 বা 10-25-26 10-25-25 বা 10-26-26 বা 10-15-25 10-15-25 বা 25-10-15 তেনেকুৱা দিব পাৰে। আচলতে জেনেৰেলি আপুনি 19-19-19 দিব, নহ'লে ইয়াতকৈ NPK 25-10-15 এই দুটাৰ ভিতৰতে দিলে বেছি ভাল হ'ব। ইয়াৰ গ্ৰ'থৰ কাৰণে এই দুটা বেছি ভাল। আৰু যদি নিদিয়ে, তথাপি ইয়াত একো কি নহয়, ঠিকে থাকিব। আপুনি বৰষুণ য'ত পায়, বৰষুণ পোৱাৰ ঠাইত ৰাখিব। য'ত বৰষুণ পায় আৰু ৰ'দ নাপায় তেনেকুৱা ঠাইত ৰাখিব। ৰ'দ কমকৈ পাব লাগে। মোৰটোতো গ্ৰীণ হাউচ, মই ইয়াত ৰাখিছোঁ। ইয়াত বৰষুণ পায়, কিন্তু ৰ'দ ইমান নাপায়। কম ৰ'দ পৰিলেও ইমান নহয়, ক্ষতি নহয় বা কমকৈ পৰে, সেইখিনি ইয়াৰ একো নহয়, সেইখিনি ইয়াৰ লাভহে হয়। গতিকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু লগতে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাই দিব। আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত জনাব।